নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ মই মানসীয়ে স্বাগতম জনাইছো আৰু প্ৰতি পৰাদৰে আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিকা ছবিত কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটো ৰাখিফলৰ বিষয়ে আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব আপোনাৰ বাবে কি শুভ কি অশুভ আৰু আপোনাৰ সমস্যাৰ বিভিন্ন সমাধান জনাব লগতে আপুনি প্ৰেৰণ কৰা চিঠিৰ উত্তৰ দিব আৰু আজি আপোনাৰ বাবে বিশেষ এটা বিষয় লৈ আহিছে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰত্যেক দিনৰে আজি আপোনাৰ পৰা প্ৰথমতে গ্ৰহগতিৰ বিষয়ে জানিম আৰু ৰাখিফল কেইটা হয় আজিৰ গ্ৰহগতি মানে ধৰণৰ শুক্ৰ শনি লগ্ন মীন ৰাশিত আজি ৰাহু ৰবি বুধ মংগল কুম্ভ ৰাশিত বহি আছে আজি বৃহস্পতি মিথুন ৰাশিত চন্দ্ৰ কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোত আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি মুন ষ্টোন এই মুনষ্টোনটো আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক সোমবাৰ দিনা পিন্ধক কাৰণ এই বছৰটো চন্দ্ৰ বেয়া হোৱাৰ বাবে আপোনাৰ মানসিক অশান্তি লাগিয়ে থাকিব গতিকে ইয়াৰ প্ৰতিকাৰটো হ'ল মুনষ্টোন আৰু সোমবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল পেণ্টাকলছ এণ্ড কিং অফ ছৰ্ডছ এই দুখন কাৰ্ড লৈছোঁ টেৰট কাৰ্ড এৰিছ আজি কৰ্ম আৰু ইচ্ছা শক্তি শুভ হ'ব বৃদ্ধি পাব শত্ৰুৰ পৰা কিছু প্ৰব্লেম থাকিব পাৰে ভ্ৰমণত আনন্দ লাভ হ'ব আজি যিসকল নিবনুৱা তেওঁলোকৰ কিন্তু ভাল কৰ্মসংস্থাপনৰ যুগ ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 7 এতিয়া হওক বৃষ ৰাশিলৈ ওৱান্স এণ্ড নাইট অফ ওৱান্স টৰাছ আজি কৰ্মৰ ক্ষেত্ৰত কোনো নভবা প্ৰসংগ আমনি দিব বিদ্যাত চেষ্টা কৰিলে সফলতা পাব ব্যৱসায় বাণিজ্যত নতুন সুযোগৰ আশা কৰিব পাৰে প্ৰেমত আনন্দ লাভ হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ ছৰ্ডছ এণ্ড ওৱান্স জেমিনি আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব কোনো শুভ যোগাযোগত আনন্দ লাভ ঘৰুৱা দিশত চিন্তা থাকিব ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত সন্দেহ থাকি যাব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী মনসাক ধূপ চাকি দেখুৱাওক মনসা দেৱীৰ কথা স্মৰণ কৰক মনসাৰ পাঁচালি পৰক ভাল হ'ব মেৰুণ কালাৰ লাকি গল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 6 ছৰ্ডছ এণ্ড কাপছ আজিৰ লাকি নাম্বাৰ হ'ব 4 লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ আজি কৰ্মৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি কোনো আত্মীয়ৰ পৰা ভাল সংবাদ পাব আজি কৰ্মস্থানত যোগ্যতা থাকিব আপোনাৰ প্ৰেমত সাৱধান হওক ধন্যবাদ জনাইছো দাদা আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম যিহেতু প্ৰত্যেক দিনাই বিভিন্ন প্ৰান্তৰ পৰা দাদাৰ বাবে একোখন চিঠি প্ৰেৰণ কৰে আজি চিঠিখন প্ৰেৰণ কৰিছে ডিগবৈৰ পৰা তেওঁ লিখিছে যে কাউৰী মেকুৰী সম্পৰ্কে আপুনি কি ক'ব ৰাতিপুৱা যদি কাউৰীয়ে মাতে তেতিয়া ঘৰখনত প্ৰিয়জনৰ আগমন হয় দুপৰীয়া মাতিলে আপুনি ভাল বস্তু দৰ্শন কৰিব পাৰিব ৰাতি মাতিলে কিন্তু দুখদায়ক ঘৰৰ পৰা ওলাই যাওঁতে আপুনি যদি ওচৰ চুবুৰীয়া ঘৰত কণ্ডল কাজিয়া হাই কাজিয়া পেচাল শুনে তেতিয়া কিন্তু আপোনাৰ কামত আশা কৰা মতে ফল লাভ নহ'ব আৰু শুভ কাৰ্য চাকি জ্বলাওঁতে চাকি গছি যদি নিজে নিজে নুমাই যায় তেতিয়া কিন্তু বিফলতা আনে আৰ্থিকো হানিকাৰক হয় যদি ঘৰত পৰুৱাই বাস লয় তেতিয়া সম্পত্তি ক্ষয়ৰ সম্ভাৱনা কলা পৰাই বাল হ'লে উন্নতি উই চিৰিঙাই বাল হ'লে কিন্তু অশান্তি হ'ব কুকুৰে ঘৰত বিনালে সম্পদ হানি আৰু একেলগে যদি বহু চৰায়ে চিঞৰ বাখৰ কৰে তেতিয়া কিন্তু বিপদৰ সংকেত ঘৰত ভাটৌ চৰাই বাল হ'লে সম্পত্তি বৃদ্ধি আৰু শগুনে বাল হ'লে কিন্তু অশান্তি আৰু ধ্বংস ধন্যবাদ আৰু আপুনি চিঠিৰ উত্তৰ পাই নিশ্চয় উপকৃত হ'ব যিহেতু নীতি নিয়মখিনি যেনেধৰণে দাদাই কৈ দিছে আপোনালোকে তেনেধৰণে পালন কৰি যাওক পুনৰ উভতি আহিছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি কৰ্মস্থানত বাধা কম আৰ্থিকত নতুন সুযোগৰ আশা বন্ধুৰ পৰা সুখ লাভ ঘৰুৱা দিশত শুভ ফল প্ৰেমত বিয়া বাৰুৰ যোগ ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি কন্যা ৰাশিত কাপছ এণ্ড নাইট অফ ছৰ্ডছ আজি ভাই ভনীৰ মনত কষ্ট পোৱাৰ সম্ভাৱনা দূৰ ভ্ৰমণৰ যুগ সুসংবাদ লাভ শৰীৰ অশুভ প্ৰেমত শুভ ফল আজি পাৰিলে দুখীয়া লোকক ৰঙা বৰ্ণৰ কাপোৰ কানি দান দিয়ক নিজৰ লাকি কালাৰ হ'ব ৰেড আনলাকি কালাৰ হ'ব হোৱাইট লাকি নাম্বাৰ 4 এতিয়া আহক ছৰ্ডছ এণ্ড ছৰ্ডছ আজি যোগ্য ব্যক্তিয়ে সন্মান পাব ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত ট্ৰেন্সফাৰ নতুবা স্থান পৰিৱৰ্তনৰ যুগ আজি পাৰিলে তুলা ৰাশিৰ জাতক জাতিকাসকলে এৱা গাখীৰ শিৱলিংগত অৰ্পণ কৰক আজি ক্ৰীম কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ যুগ
বিদ্যাত মধ্যম ফল পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে আৰ্থিক সমস্যা থাকিব খৰচাৰ মাত্ৰা বৃদ্ধি পাব পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 2 ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টো চাম যিহেতু প্ৰত্যেক দিনাই আপোনাৰ বাবে দাদাই লৈ আহে একোটা বিশেষ বিষয় য'ত থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন দিশ দাদা আজিৰ বিষয়টো কি হয় আজিৰ বিষয়টো হৈছে উপৰত্ন জ্যোতিষসকলে কেতিয়াবা ৰত্নৰ সলনি উপৰত্ন দিয়ে যদি ৰত্নটো আপুনি বেছি দামী বুলি ভাবে তাৰ সলনি আপুনি উপৰত্ন পিন্ধিব পাৰে কিছু হ'লেও ফল দিব গতিকে আজি উপৰত্নৰ কথা এইবিলাক হ'ল সব উপৰত্ন এটা উপৰত্ন হ'ল এটা নৱৰত্নৰ নটা যি বহুমূলীয়া পাথৰ তাৰ উৎকৃষ্ট বিকল্প শাস্ত্ৰত উল্লেখ থকা নটা মুখ্য গ্ৰহৰ ৰত্নক নৱৰত্ন বুলি কোৱা হয় বৈদিক জ্যোতিষশাস্ত্ৰত আমাৰ সৌৰজগতৰ নটা গ্ৰহক প্ৰতিনিধিত্ব কৰে আৰু বিভিন্ন ৰত্ন জ্যোতিষশাস্ত্ৰ মতে ব্যৱহাৰ কৰা হয় এনে পৰিস্থিতিত যিসকলে ৰত্ন ল'ব নোৱাৰে বিকল্প হিচাপে উপৰত্ন পিন্ধিব পাৰে এইবোৰে প্ৰায়ে অৰ্ধমূল্যৰ হয় আৰু জ্যোতিষীয় ঔষধ গুণাগুণসমূহ সিহঁতৰ ভিতৰতো থাকে গতিকে এইবোৰ সস্তীয়া হ'লেও কিছু কিছু ক্ষেত্ৰত কামত আহে ইয়াৰ মাজত থকা একমাত্ৰ প্ৰকৃত পাৰ্থক্য হ'ল যে বহুমূলীয়া পাথৰবোৰে দীৰ্ঘকাল ধৰি সুবিধা প্ৰদান কৰে আনহাতে বিকল্প ৰত্নবোৰে সাময়িকভাৱে প্ৰভাৱ পেলায় যদিও ইয়াৰ মূল্য কম বুলি বহুতে ইউজ কৰি থাকে অৰ্ধমূল্যৱান ৰত্ন উপকাৰী গুণবোৰ প্ৰায় একে আৰু ইয়াৰ মূল্য বহুমূলীয়া পাথৰতকৈ বহুত কম তথাপি এইটো বিকল্প হ'লেও কিছু ফলাফল দিব পাৰে জ্যোতিষসকলে দাবী কৰে যে ব্যৱহাৰকাৰীক সিমান নহ'লেও কিছু ফলাফল এই ৰত্নবিলাকেও দিয়ে বিভিন্ন ধৰণৰ উপৰত্ন আপুনি যদি ইউজ কৰে ৰত্নবিলাকৰ দৰে আপুনি নিৰ্দিষ্ট বাৰ আৰু অকণমান বেছি কেৰেট বেছি ৰতিৰ পিন্ধিব পাৰে তেতিয়া আপুনি ফল পাব তাৰমানে মেইন ৰত্নটো যিমান কেৰেট উপৰত্ন কিন্তু তাৰ বেছি হ'ব লাগিব যেনে পোখৰাজৰ উপৰত্ন হ'ল গল্ডেন টপাজ পোখৰাজটো 3-4 কেৰেট ল'লেও হৈ যায় কিন্তু গল্ডেন টপাজটো 10 কেৰেটমানৰ ওপৰত কেতিয়াবা লাগি যায় যদি আপুনি পান্না পিন্ধে 4-5 কেৰেট ল'লেও হৈ যাব কিন্তু উপৰত্ন যদি পিন্ধে জেড ষ্টোন অনেক ষ্টোন সেইবিলাক কিন্তু 7-8 কেৰেটৰ ওপৰত হ'ব লাগিব মুকুটাৰ সলনি মুনষ্টোন পিন্ধিব পাৰে মুকুটা পিন্ধিলে আপুনি 5-6 ৰতি ল'লেও হ'ব মুনষ্টোন ল'লে 8ৰ ওপৰত ল'ব লাগিব 9-10 এনেকুৱা বিভিন্ন ধৰণৰ উপৰত্ন পায় ডায়মণ্ডৰ হীৰাৰ সলনি উপৰত্ন হৈছে জাৰকন হীৰা মানুহে 1 কেৰেটৰ ওপৰত পিন্ধিবই নোৱাৰে বহুত দামী তাতকৈ জাৰকন পিন্ধিলে আপুনি 3-4 কেৰেট পিন্ধিব লাগিব খনিগ্ৰহ ৰত্ন নীলম 3-4 কেৰেট পিন্ধিলেও হয় নীলমৰ সলনি আপুনি এমেথিষ্ট পিন্ধিব লাগিব সেইবিলাক 10 কেৰেটমানৰ ওপৰত ল'ব লাগিব তেনেকুৱা বিভিন্ন ধৰণৰ উপৰত্ন আপুনি ইউজ কৰিব পাৰে ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় এতিয়া আহিছোঁ মই দুখন কাৰ্ড লৈছোঁ চ'ৰ্চ এণ্ড চ'ৰ্চ ধনুৰাশি চেটেৰিয়াছ ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ মানসিক শান্তি বজাই থাকিব যান বাহন ক্ৰয় কৰিব পাৰে প্ৰেমত বিয়া বাৰুৰ যুগ গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 1 চ'ৰ্চ এণ্ড হেংমেন মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি কোনো কৰ্মৰ ফলস্বৰূপ মনত শান্তি আহিব ব্যৱসায় বাণিজ্যত সমস্যা থাকিব চলাফুৰাত সতৰ্কতা অৱলম্বন কৰক বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল আজি দান ধ্যান কৰক পাৰ্পল কালাৰ ইউজ কৰক ক্ৰীম কালাৰ আনলাকি লাকি নাম্বাৰ 6 কুম্ভ ৰাশি কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বন্ধুবৰ্গৰ পৰা উৎসাহ পাব কোনো আকস্মিক চিন্তাত পৰিব পাৰে দাম্পত্যত বুজাপৰাৰ অভাৱ প্ৰেমত বাধা আছে চিলভাৰ কালাৰ লাকি মেৰুন কালাৰ আনলাকি আজি পাৰিলে 4 নাম্বাৰটো লাকি নাম্বাৰ হিচাপে ইউজ কৰিব পাৰে মীন ৰাশিলৈ আহক পেণ্টাকলছ এণ্ড চ'ৰ্চ মীন ৰাশিৰ জাতক জাতিকাসকলে আজি পুৱা ভাগতে লক্ষ্মী দেৱীৰ পাচলি পঢ়ক নাৰায়ণ সেৱা দিয়ক ভাল হ'ব আজি সন্তানৰ বাবে সুখ লাভ ঘৰুৱা কামত আজি নতুন চিন্তাৰে আপুনি সুফল আশা কৰিব পাৰে ধন প্ৰাপ্তিৰ আশা প্ৰেমত উৎসাহ থাকিব লাকি কালাৰ হ'ব গোল্ডেন কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ লাকি নাম্বাৰ 9 ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল আৰু যিহেতু আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে বা আপুনি যদি বিবাহত বাধা পাইছে শিক্ষাৰ ক্ষেত্ৰত যদি আপোনাৰ বাধা আহি আছে বা আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত যদি আপোনাৰ কিছু বাধা আছে তেতিয়াহ'লে আপুনি বিভিন্ন সমস্যাৰ সমাধান বিচাৰি আমালৈ চিঠি লিখি প্ৰেৰণ কৰিব পাৰে আৰু নতুবা আপুনি প্ৰাগ নিউজত পুৱা 7:40 প্ৰত্যেক পুৱা আপুনি ৰাশিফলৰ শিতানত আপুনি তেওঁক যোগাযোগ কৰিব পাৰে আপোনাৰ
সমস্যাটি জনাব পাৰে নতুবা আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ প্ৰশ্নটি কৰিব পাৰিব আপোনাৰ সমস্যাটি জনাব পাৰিব লগতে আপুনি যদি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰে তেতিয়া হলে আপুনি মহানগৰৰ পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰিব পাৰিব আপোনাৰ সমস্যাৰ সমাধান ল'ব পাৰিব দাদা আপোনাৰ ঠিকনাটো এবাৰ সম্পূৰ্ণকৈ জনাই দিব ঠিকনা কোৱাৰ আগতে আজিৰ দিনটোত যাত্ৰা দি কথা কওঁ আজি 19 ফাগুন 4 মাৰ্চ তিথি কৃষ্ণা প্ৰতিপদ ধিতি যুগ সিংহ ৰাশি আজি ক্ষত্ৰিয় বৰ্ণ পূৰ্ব ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা ক্ষেত্ৰত উত্তৰ দিশত নাই আজি শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব আজিৰ দিনটো চাল কোমৰা খোৱা নিষেধ আপুনি এভৰি সানডে ৰাতি 9টা মান বজাত মোক ফেচবুক লাইভত পাব আৰু মই সদায় ইনষ্টাগ্ৰামত আছো ইউটিউবত আছো আৰু ফেচবুক লাইভতো মোক মানে ফেচবুকতো পাব যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আপুনি লগ ধৰিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জামছেন জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8829211171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসীয় বিদায় লৈছো ধন্যবাদ